নমস্কাৰ, মই নীলোৎপল পথাকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এটি নতুন ভিডিঅ'ৰ মাজত। কাৰণ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ পাই সঁচাই বহুত বেছি ভাল লাগিছে। কাৰণ সেই তেতিয়াৰ পৰাই আজিৰ তাৰিখলৈকে এই বিষয়বোৰতে মাত মাতি আছে। অসম পুলিচৰ ইণ্টাৰভিউ হ'ব নহ'ব, ভেকেঞ্চি ওলাল নোলাল, সেই তেতিয়াৰ পৰা 2023 অক্টোবৰ মাহতে এপ্লাই হৈছে। আজিৰ তাৰিখত 2025ত মানে ৰিটেন টেষ্ট হৈছেহি। গতিকে সমূহ পৰীক্ষাৰ্থীলৈ মই পুনৰবাৰ কৈছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকৰ পৰীক্ষা ভালদৰে দিয়া, পৰীক্ষাটো ভালদৰে দিয়া, খুব ভালদৰে কামখিনি ক্লিয়াৰ কৰা। ইমান দিনৰ পৰা তেতিয়াৰ পৰা যুঁজি আজিৰ তাৰিখত নামটো আহিছে। গতিকে নামটো যে আহিছে এইটো একদম যথেষ্ট বুলি ভাবি ধৰা ৰিটেনত। কাৰণ আজিৰ তাৰিখতো বহুতৰে নামেই নাহিলে, সেই কথাখিনিও পাতি আছোঁ। কিন্তু যিসকলৰ নাম আহিছে, যিসকলৰ এক্সাম আছে কালিলৈ 6 তাৰিখে, তেওঁলোকে এক্সামটো ভালদৰে দিয়া, পাছৰ ভাইবা লিষ্টখনত যাতে নামটো আহে সেইখনৰ প্ৰতিও ধ্যান দিয়া, আৰু ভাইবাৰ পাছৰ পৰা মেৰিটত যে নাম আহে সেইখিনিৰ প্ৰতিও ধ্যান দিয়া। গতিকে যিসকলৰ নাম আহিছে ভালদৰে এক্সাম দিয়া, 6 তাৰিখৰ এক্সামটো ভালদৰে ক্লিয়াৰ হওক। বাকী ইমানেই আছিল। আৰু ছেকেণ্ড যিটো বিষয় হৈছে, যিসকলৰ নাম অহা নাছিল তেওঁলোকে হাইকোৰ্ট কৰিছে। মানে যিসকলৰ পইণ্টত অকণ ইফাল সিফাল হৈ আছিল তেওঁলোকে হাইকোৰ্ট কৰিছে। কিন্তু হাইকোৰ্টৰ ওপৰত এই এক্সামৰ ওপৰত কোনো ধৰণৰ একো প্ৰভাৱ নপৰে। আৰু অলৰেডি যিহেতু SLPIB মেনশ্যন কৰি দিলে যে 1:5কৈ মাতিছোঁ, বা যিসকলৰ কিবা কাৰণবশতঃ নাম অহা নাছিল তেওঁ বহুত কেণ্ডিডেটৰ নামো আহি গ'ল সেই ছেকেণ্ড লিষ্টখনত। কিন্তু সেই যিখন ছেকেণ্ড লিষ্ট দিলে, এই ছেকেণ্ড লিষ্টখনত মানে হাইকোৰ্ট যিসকলে বৰ্তমান কৰিছে, 7 তাৰিখৰ এটা ডেট পৰিছে হাইকোৰ্টৰ, সেই অসম পুলিচৰ ABUB ছেকেণ্ড লিষ্টৰ ওপৰতে যিহেতু ডেট পৰিছে। ইতিমধ্যে যিহেতু হাইকোৰ্টৰ গোটেই কেছটো চলি আছে এই ছেকেণ্ড লিষ্টৰ ওপৰত। গতিকে যিখন ছেকেণ্ড লিষ্ট মাৰিছিলে অসম পুলিচৰ SLPIB, গতিকে সেই ছেকেণ্ড লিষ্টখনৰ ওপৰত হাইকোৰ্ট কৰা কেণ্ডিডেটখিনিয়ে মানে মানিবলগীয়া মানা নাই যে এইখন যে ছেকেণ্ড লিষ্ট, বা এই যদি ছেকেণ্ড লিষ্টখন আমাক সেই আগৰ কেইবাৰৰ দৰে দিলেহেঁতেন তেনেহ'লে আজি এই তাৰিখত মানে হাইকোৰ্ট কৰিবলগীয়া নহ'লহেঁতেন। কাৰণ আগতে 2-3 পৰ্যন্ত মাৰ্ক কমাই যায়। আগতে ছেকেণ্ড লিষ্ট বুলি ক'লে মানে সকলোৰে কাৰণে গ্ৰহণযোগ্য হৈ যায়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটো কাষ্টৰ সকলোৰে ক্ষেত্ৰত ছেকেণ্ড লিষ্টখন বনি যায়। কিন্তু এইবাৰ যিখন ছেকেণ্ড লিষ্ট দিলে SLPIB, বহুখিনি ক্ষেত্ৰত চেঞ্জ দেখিবলৈ পোৱা নগ'ল। কিন্তু কিছু ক্ষেত্ৰত চেঞ্জ দেখিবলৈ পোৱা গ'ল। মানে কিছুমানৰ নাম আহিছে, কিছুমানৰ নাহিলে। কিন্তু যিসকলৰ পইণ্ট বা 1 নম্বৰৰ কাৰণে ইফাল সিফাল হৈ আছিলে তেওঁলোকে SLPIB মেনশ্যন কৰি দিলে যদিও তেওঁলোকে মানা নাই। সেইটো কাৰণে হাইকোৰ্টো কৰিছে 1:5কৈ মাতিছে, তেনেহ'লে সেই লিষ্টসমূহ প্ৰকাশ কৰক। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিৰ ওপৰত আমাক ভেকেঞ্চি এইখিনি পাব্লিছ কৰক, বা কিমান কেণ্ডিডেটে কিমান নম্বৰ পাইছে সেই লিষ্টসমূহ আমাক পাব্লিছ কৰক। আৰু মানে এইখিনি তেওঁলোকে মানে ভাল এটা ক্লিয়াৰ বিচাৰিছে SLPIB ফালৰ পৰা। মানে ছেকেণ্ড লিষ্ট এখন পুনৰ বনক। কাৰণ কিছু ক্ষেত্ৰত দিলে, বা যিসকলে বিচাৰিছিল তেওঁলোকে নাপালে, বা যিসকলে মাত মাতিছিল তেওঁলোকে নাপালে, বা APR কিছুমান কেণ্ডিডেটে পালে। যিসকলে এই ছেকেণ্ড লিষ্টখনক আশাই কৰা নাছিল তেওঁলোকে পালে, যিসকলে আশা কৰি ইমান যুঁজি আছিলে তেওঁলোকে নাপালে। গতিকে মুঠতে এতিয়া ছেকেণ্ড লিষ্ট যিখন দিছিলে SLPIB, সেই লিষ্টখনক লৈ বহুত কেণ্ডিডেটে মানা নাই। সেইটো কাৰণে তেওঁলোকে হাইকোৰ্ট কৰিছে এই ছেকেণ্ড লিষ্টখনৰ ওপৰত। বাকী 1:5কৈ মাতিছে, আমাক সেই লিষ্টসমূহ প্ৰকাশ কৰে, এনেকুৱা ধৰণৰ কথা। কিন্তু আমি এই কথাখিনি কৈছোঁ যদিনো মানে ডাইৰেক্টলি আমি একো ক'ব নোৱাৰোঁ যে আকৌ এখন নতুনকৈ লিষ্ট আহিব, বা আকৌ এক্সাম কিবা কিবি মানে কোনো কথা আমি একো ক্লিয়াৰকৈ ক'ব নোৱাৰোঁ। ক্লিয়াৰকৈ এটাই ক'ব পাৰিম, 6 তাৰিখে যদি এক্সামটো তোমাৰ নাম আহিছে এক্সামটো দিবলৈ, তেনেহ'লে এক্সামটো ভালদৰে ক্লিয়াৰ কৰা। এক্সামটো মুঠতে ভালদৰে ক্লিয়াৰ কৰা, বছ ইমান। আৰু এক্সামত কোনো ধৰণৰ হাইকোৰ্টৰ একো প্ৰভাৱ নপৰে, সেইটো কথা। এক্সামটো ভালদৰে ক্লিয়াৰ কৰা, সিমানে। আৰু যিসকলে নাম অহা নাছিল তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে, তোমালোকে তোমালোকৰ কামটো কৰা। মুঠতে সকলোৰে কাম কৰি আছে। গতিকে কোনেও কাকো একো বাধ্যবাধকতা কৰি ধৰি ৰখাব নালাগে যে এইটো নকৰিবা সেইটো নকৰিবা। গতিকে সকলোৱে সকলো কাম কৰি আছে। যিহেতু ন্যায়ালয় ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছেগৈ এই বিষয়সমূহৰ ওপৰত ভিত্তি কৰি, গতিকে তেওঁলোকে তেওঁলোকৰ কাম কৰিছে, তোমালোকে তোমালোকৰ কাম কৰা। কোনো কাৰো ওপৰত একো মাত মতাৰ একো প্ৰয়োজন নাই। খালি চাই থকা, ৱেইট কৰা। যদি নাম আহিছে এক্সাম ভালদৰে ক্লিয়াৰ কৰা। আৰু যদি তেওঁলোকৰ নাম আহে তেওঁলোকে হাইকোৰ্টৰ ওপৰত ডিপেণ্ড কৰিছে। আকৌ 7 তাৰিখে যিটো শুনানি হ'ব, সেই 7 তাৰিখলৈ বা কেনেকুৱা কি ধৰণৰ ডিচিশ্যন হয় বাকী আমি ৱেইট কৰিব লাগিব। আৰু আজি ভিডিঅ'টোত ইমানখিনি আছিলে। যিমানখিনি পাৰোঁ মই সকলো বিষয়তে কথাখিনি এক্সপ্লেইন কৰি বুজাবহে চেষ্টা কৰিছোঁ। কিন্তু মই কাৰো একো বিষয়ত মই নিজাববীয়াকৈ একো ক'ব নোৱাৰিম। কাৰণ যিটো হৈ আছে তোমালোকে দেখিছা, তোমালোকে গোটেই কামখিনি কৰিছা, চব তোমালোকে জড়িত হৈ আছে। গতিকে ইয়াত আমি কোনো একো বিষয়ত জড়িত নাই। যিটো দেখিছোঁ শুনিছোঁ সেই বিষয়টোৰ ওপৰতে তোমালোকক বুজাব চেষ্টা কৰিছোঁ। গতিকে অহাকালিলৈ এক্সামটো ভালদৰে দিয়া। আৰু এক্সাম শেষ হোৱাৰ পিছত কোনে কিমান নম্বৰ কৰিছা নকৰিছা মই নেক্সট এটা ভিডিঅ' আপলোড কৰিম। সেই ভিডিঅ'টোত কৈ দিবা যে কোনে কিমান আজিৰ তাৰিখত মাৰ্ক পাইছে নাপাইছে। তেতিয়া এক্সপ্লেইন কৰি এটা কাট অফৰ ওপৰত ভিত্তি কৰি কাট অফ এনালাইচিছ কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিম যে অসম পুলিচৰ কিমান ফাইনেল কাট অফ যাব নাযাব। তেতিয়া এক্সপ্লেইন কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে এক্সামটো ভালদৰে দিয়া, কিমান পাইছা নাপাইছা কমেণ্ট কৰিবা। নেক্সট যিটো ভিডিঅ' পষ্ট কৰিম সেই পষ্টটোত কমেণ্ট কৰিবা। গতিকে ইমানেই আছিল, ধন্যবাদ।